সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। নমস্কাৰ স্যাৰ। পোনপ্ৰথমে আপোনাৰ শুভ নামটো জনাওকচোন। আমাৰ মহন্তি নন্দ। আপুনি ক'ৰ পৰা আহিছে?
আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সালাগাটিৰ পৰা আসামৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? 2016তে নাম দীক্ষা লৈছিলোঁ আমি। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি কবিৰপন্থী আছিলোঁ। কবিৰপন্থী হোৱাৰ থাকাতে আমি কবিৰ দেৱকে ভক্তি কৰিছোঁ, বেলেগ দেৱী দেৱতা ভক্তি কৰা নাই আমি। আৰু পূৰ্বতে যি সাধনা আপুনি কৰিলে গুৰু ধাৰণ কৰি কৰিছিলনে আপুনি? গুৰু ধাৰণ কৰি কৰিছোঁ আমি। আপুনি যিহেতু কবিৰপন্থী আছিলে, কবিৰ পন্থত থাকি আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজখনলৈ কিয় আহিব লগা হ'ল? ৰামপালজী মহাৰাজ যেতিয়া 2014 চনতে কাণ্ড হৈছে, বৰবালা কাণ্ড, তেতিয়া আমি বেলেগ সাধনা কৰি আছিলোঁ। আমাৰ দেউতাবিলাক নাম দীক্ষা লোৱা আছিল। সেই টাইমতে দেৱতা ক'ল যে আমি সৎগুৰু চৰণত নাই, আমাৰ সৎগুৰু চৰণত থাকিলেহে আমাৰ ভক্তিটো লাভ হ'ব। তেতিয়া আমি দেউতাৰ কথা মানা নাই। আমি ভাবিছোঁ আমি আগৰ পৰা কবিৰপন্থী, যিহেতু বেলেগ গুৰু ধাৰণ কৰাৰ কোনো দৰকাৰ নাই আমাৰ। আমি আগৰ পৰাই কবিৰপন্থী, কবিৰ দেৱকে ভক্তি কৰোঁ। এইকাৰণে আমাৰ বেলেগ গুৰু ধাৰণ কৰা বা বেলেগৰ লগত যাৱা আমাৰ কোনো দৰকাৰ নাই। কিন্তু যেতিয়া আমি ৰামপালজী মহাৰাজৰ লিখিত পুস্তক আছে জ্ঞান গংগা, সেইটো পঢ়ি চাইছোঁ। সেইটো পঢ়াৰ পিছতে আমাৰ জ্ঞান হ'ল যে সৎগুৰু কেনেকা হ'লে সৎগুৰু হয় সেইজনে, বা ভক্তি সাধনাটো কেনেকৈ কৰিলে লাভ পাব। বা আৰু এটা কথা ক'ব খুজিছোঁ, যেনিবা আমাৰ কবিৰপন্থী আগৰ যেটো, সেইটোতে আমাকে কৈছে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিব নালাগে। সেইজনে কাল হয়, কালেৰ ভক্তি কৰিব নালাগে, অকলে কবিৰদেৱকে ভক্তি যদি কৰা হয় তেনেহ'লে আমি পৰমাত্মাৰ পাম। তো আমি আৰু এইটো নাজানো, কিন্তু মনত এটা প্ৰশ্ন আহিছে যে যদি ব্ৰহ্মা বিষ্ণু মহেশ একো নহয়, তেনেহ'লে গোটেইখিনি মানুহ কিয় ভক্তি কৰি আছে আৰু আমি কিয় কবিৰ ভগৱানকে মানি আছোঁ? সেইটোৰ প্ৰশ্নটো কোনে উত্তৰ দিয়া নাই। কিন্তু সেইজনে জ্ঞান গংগা কিতাপখন পঢ়ি আমি এইটো বুজি পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ এইটো এৰি দেৱাৰ বস্তু নহয়, এইটোও তিন লোকৰ স্বামী হয়। সেইটোও ভক্তি সাধনা কৰাৰ মানে নিয়মটো বেলেগ, সেইটোহে গম পাইছোঁ আমি সৎগুৰু চৰণত আহি। পিছত আপুনি নাম দীক্ষা কেনেকৈ ল'লে আপুনি? এই জ্ঞান গংগা কিতাপ পুস্তকখন পঢ়ি আমি জ্ঞানটো বুজি পেলাই আমি নাম দীক্ষা লৈছোঁ। আপুনি নাম দীক্ষা ক'ত লৈছিল? আমি ৰহতকত গৈ আমি নাম দীক্ষা লৈছিলোঁ। আৰু আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰিলে, লগতে তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা বৰ্তমান নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে। আৰু আপুনি কবিদেৱক আপুনি কৈছে যে তেওঁ পৰমাত্মা হয়, তেখেতকে আপোনালোকে ভক্তি সাধনা কৰি আছে, আৰু পূৰ্বতেও আপুনি কবিৰপন্থী আছিলে। বৰ্তমান আপুনি যিহেতু ব্ৰহ্মা বিষ্ণু মহেশক আমাৰ সমাজৰ যিসকল শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে আমাক অজৰম বুলি ভক্তি সাধনা দি আহিছে। আপুনি ব্যক্ত কৰিলে যে কবিদেৱে পৰমাত্মা হয়, সেই জ্ঞানটো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা প্ৰাপ্ত কৰিলে। এই কথাষাৰ কেনেকৈ প্ৰমাণ কৰি দেখুৱাব আপুনি? আমি আগৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ ভক্তি নাথাকাৰ আগতেও আমি ব্ৰহ্মা বিষ্ণু মহেশকে গোটেইখিনি মানুহ ভক্তি কৰিছে, সাধনা কৰিছে। কিন্তু আমি সেইজনকে পৰমাত্মা বুলি ভক্তি কৰিছোঁ, সেইজনে অজৰ অমৰ বুলি ভক্তি কৰিছোঁ। কিন্তু এইটো সত্য নহয়। আমাকে ৰামপালজী মহাৰাজে এইটো গীতাৰ পৰা, বেদৰ পৰা, যে যিমানখিনি মানে শাস্ত্ৰ আছে ইয়াৰ পৰা খুলি আমাকে দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশ নাচোপান, এইটোৰ ওপৰতেও পৰমাত্মা আছে, সেইটোৰ ওপৰে আৰু ভক্তি কৰিব পাৰিলে সেইটো মুক্তি হ'ব। কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ এৰি দেৱাৰ বস্তু নহয়, সেইজনে তিন লোকের স্বামী হয়। যেহেতু আমি সেইজনকে ভক্তি পরমাত্মা কবির দেবকেহে কৰোঁ, কিন্তু আমি ব্রহ্মা বিষ্ণু মহেশকে এৰি দিয়া নাই। সেইজনে আমাৰ সম্মানিত, আমি সেইজনকে সম্মান কৰোঁ। আৰু পূৰ্বতে আপুনি যিহেতু কবিৰ পন্থত আছিলে, সেই পূৰ্বতে যি আপুনি সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আমাৰ একো লাভ হোৱা নাই। আমি সেইটো নাজানো যে ভক্তি কৰিলে কোনো লাভো হয়। আমি আগৰ পৰা যেহেতু পৰম্পৰাগত আমাৰ দেউতা মানে যেটো পূৰ্বপুৰুষ আছিল গোটেইখিনি কবিৰপন্থী আছিল, এইকাৰণে আমিও কবিৰপন্থী কবিৰ মানি আছোঁ। কিন্তু সেইটো ভক্তি কৰাৰ পিছতে যে কোনো লাভ হয় বা পৰমাত্মা দুখ হৰণ কৰে এইটো আমি নাজানা আছিলোঁ। আমাৰ বহুত অসুবিধা হৈছে, বহুত প্ৰব্লেম হৈছে, কিন্তু আমি কোনোদিনো এইটো বিচৰা নাই যে আমাৰ লাভ হ'ব। কিন্তু আমি এতিয়া গম পাই আছোঁ যে সৎ সাধনা কৰিলে কেনেকা লাভ হয় আৰু আমি লাভটো পাই আছোঁ। আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে, আপুনি যে এতিয়া এই অলপতে ব্যক্ত কৰিলে, কেনেধৰণৰ সমস্যা আছিলে আপুনি পূৰ্বতে যি সাধনা কৰি আছিল?
কেনে ধৰণৰ মানে অসুবিধা যেনিবা আমাৰ শৰীৰতে বহুত প্ৰব্লেম আছিল মাহতে আমাৰ 3000-4000 টকা ডাক্তৰৰ ইয়াতে যাব লাগিছে মানে প্ৰতি মাহত যদি আমি ডাক্তৰৰ ওচৰতে নাযাওঁ তেনেহ'লে আমাৰ মানে কোনো ঠিক ঠিকানা নাই যে কি হ'ব কিন্তু এতিয়া এনেকা হৈছে যে আমাৰ ডাক্তৰৰ ওচৰতে যাব নালাগে যদিও যাব লগা হয় এনে জ্বৰ সৰ্দি বা অলপ মানে যেখানে আমাৰ হাজাৰ টাকা লাগিছে ইয়াতে আমাৰ 20 টাকা বা 100 টাকাৰ ওষুধ খালে আমাৰ এটো ঠিক হৈ যায় আৰু অন্য আপুনি কেনে ধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ কওকচোন আমি মেনটো আমি ভক্তি সাধনা কৰি আমি আধ্যাত্মিক জ্ঞানটো লাভ কৰিছো তাৰ পিছত আমাৰ হাজবেণ্ডটো অটো মানে 3 হুইলাৰ গাড়ীটো চলাই আছিল সেই টাইমতে আমাৰ হাজবেণ্ডৰ এক্সিডেন্ট বহুত বেয়া কৰি এক্সিডেন্টটো হৈছিল কিন্তু ইয়াৰ পৰা আমাৰ ৰামপালজী মহাৰাজ সদগুৰু আমাৰ হাজবেণ্ডক প্ৰাণদান দিছে মানে এনেকা বেয়া কৰি এক্সিডেন্টটো হৈছিল গোটেইখিনি মানুহ আহি চাইছে যে এনেকা গাড়ীটো কেনেকা খাৰা হৈ আছে ইমান বেয়া কৰি এক্সিডেন্ট হোৱাৰ পিছতে না একটা প্যাসেঞ্জাৰত কিবা ক্ষতি হৈছে না ড্ৰাইভাৰৰ ক্ষতি হৈছে আৰু নাহি গাড়ীটোৰে ক্ষতি হৈছে আমি বহুত ডাঙৰ লাভ পাইছো আৰু তেখেতৰ যেটো দুৰ্ঘটনা হৈছিল ক'ত হৈছিল বঙাইগাঁও আৰু কোকৰাঝাৰৰ মাজত এটো জায়গা আছে সেই জায়গাটো হৈছে আৰু এই জায়গাতে পুখুৰী আছে এই পুখুৰীতে মানে এনেকা বেয়া কৰে গাড়ীটো এক্সিডেন্ট হোৱাৰ মানে তলতে যোৱা নাই কিন্তু গাড়ীটো এনেকা ভাবে খাৰা হৈ আছিল যে গোটেইখিনি মানুহ আহি চাইয়ে কৈছে যে এটো কোনো চমৎকাৰ হৈছে নহলে এনেকা এক্সিডেন্ট 3 হুইলাৰ গাড়ী এনেকা দুইটা চাকা যেটো তলত আছিল এটা চাকা দিয়ে গাড়ীটো থিয় হৈ আছিল এই কাৰণে গোটেইখিনি মানুহ কৈছে এটো কোনো পৰমাত্মাৰে এটো চমৎকাৰ নহলে এনেকা গাড়ী 3 হুইলাৰ এনেকা কোনো দিন থিয় হৈ নাথাকে গাড়ীখনত কিবা যাত্ৰী কিমান জন মান আছিল 3 জন যাত্ৰী আছিল আৰু আমাৰ হাজবেণ্ডটো আছিল আৰু যাত্ৰীসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাছিল নাই কোনো যাত্ৰীসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাই প্লাস আমাৰ হাজবেণ্ডৰ কোনো হোৱা নাই আৰু ইমান চমৎকাৰ আমাৰ গাড়ীটো এক জায়গাতে কোনো মানুহ ক'ব নোৱাৰে যে এটো এক্সিডেন্ট হৈছে বুলি সঁচাকৈ আচৰিত কথা আধুনিকতা এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি গাড়ী দুৰ্ঘটনা হৈছিল তাৰ পৰা মানে ৰক্ষা পাইছে মানে জীৱন দান পালে তেখেতে আৰু কেনেকৈ সম্ভৱ যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপোনালোকে এনে ধৰণৰ লাভ পাইছে হেতু সত সাধনাৰ প্ৰভাৱৰ কাৰণে এটো হৈ আছে আৰু মেন সতগুৰু চৰণত আহি আমি পৰমাত্মাৰ ভক্তি কৰি আছো এই কাৰণে আমি গোটেইখিনি লাভটো পাই আছো আৰু এটা লাভটো ক'ব খুজি আছো আমি যে আমাৰ আৰ্থিক অৱস্থাটো এনেকা ভাল নহয় কিন্তু পৰমাত্মাৰ কৃপা দি কোনো জায়গাতে আমি বাধাতে পৰা নাই যিমান খান আমাৰ লাগে যেটো পৰিবাৰ চলাৰ কাৰণে ব্যৱস্থা এগুলা গোটেইখিনি আমাৰ হৈ আছে মানুহবিলা হুদি থাকে যে আপোনাৰ হাজবেণ্ডটো ইমান ভাল কাম নকৰে তথাপি আপুনি আপোনাৰ ডাঙৰ ছোৱালীটোক ইংলিশ মিডিয়াম স্কুলত পঢ়াইছে কেনেকৈ পঢ়ি আছে বা আপোনাৰ কোনো অসুবিধা নহয় নেকি আমি এটা মানুহ এনেকা হুদিছে আপোনাৰ কি লটাৰী লাগিছে নেকি এনেকাও হুদিছে কিন্তু আসলে এটো লটাৰীৰ নহয় এটো পৰমাত্মাৰ আশীৰ্বাদৰ কাৰণে এটো হৈ আছে আৰু যে কোনো মানুহ যদি সৎ সাধনা কৰে সদগুৰু চৰণত আহি হেজনে এনেকাই লাভ পাব আমাৰ নিচিনা আৰু আপুনি অসমৰ নিবাসী সেই হিচাপে আপুনি হয়তো আমাৰ অসমৰ বিভিন্ন শ্ৰদ্ধালুক কাষলৈ গৈ ভক্তি সাধনা কৰিব পাৰিলে হয় আপুনি সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে আমি হেতু ক'ব বিচাৰিছো যে সতগুৰু এক টাইমৰ মাজতে এটাই সতগুৰু থাকে আৰু সতগুৰুৰ পৰিচয়টো আমি জ্ঞান গংগা কিতাপখন পঢ়ি সতগুৰুৰ পৰিচয় কেনেকা হয় এটো গম পাইছো আৰু আমি সতগুৰুৰ শৰণত আহিছো এতিয়া বৰ্তমান কলিযুগ বিজলী পিৰিৰ সময়তে रामपाल महाराजे सतगुरु रूपते आहिसे आर कबीर साहेब कैसे अक्षर पुरुष एक पेड़ है निरंजन वाकी डार तीनों देवा शाखा है भाई पात रूप संसार एटुर जदि गीतार मध्य गीतार 15 अध्यायर 1 नम्बर श्लोकते आसे एटु विभ्रांत जदि एटुर विभ्रांतटु जेटु गटिखिनि ভাল কৰি বুজাই দিব পাৰে হেজনে সতগুৰু হয় কবিৰ পৰমাত্মা সতগুৰু আছিলে আৰু এতিয়া ৰামপালজী মহাৰাজ হেতু বিভিন্ন পাৰ্ট গুলি বিস্তাৰিত ভাবে বুলি বুজাইছে আমি এই কাৰণে সতগুৰু শৰণত আহি আমি ভক্তি কৰি আছো গীতাৰ অনুসাৰে আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ সমাজখনত কেনে ধৰণৰ অৱদান আগবঢ়াইছে সেই সম্পৰ্কে অলপ জনাওকচোন আমাক ৰামপালজী মহাৰাজে আমাৰ সমাজত কুৰীতি বিলা দূৰ কৰিছে যেনেবা মানুহবিলা আজিকালি ল'ৰা ছোৱালী বিলা মদ খায় কুবিৰ বিচাৰ কৰি থাকে ঘৰৰ কথাবিলা নুশুনে
এনেকুৱা ল'ৰা ছোৱালীবোলে বহুত ঠিক হৈছে। যিহেতু আজি আপুনি আমাৰ এই দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ প্ৰাপ্তি কৰিব পাৰে? আমি ভক্তি গোটেইখিনি মানুহ কৰি আছোঁ, গোটেই সমাজৰ মানুহ ভক্তি কৰি আছে, কিন্তু ভক্তি কৰাৰ সত্ত্বেও আমাৰ কোনো সুধাৰ নাই। নিচা বস্তু খায়, স্ত্ৰীবিলাক নিৰ্যাতন হয় বা ভ্ৰূণ হত্যা হয় বা বহুত এনেকুৱা আছে যেটো কোৱা নাযায়। এইটো বহুত সমাজত কুপ্ৰথা চলি আছে। আমি সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ আমি এইবিলাক আজি মুক্তি পাইছোঁ যে আমাৰ যোনে ভক্তি কৰে সেইজনে কোনো মানুহে নেশা নাখায়। সমাজত চলি থকা যৌতুক প্ৰথাবিলাক দূৰ হৈছে আৰু কুসংস্কাৰবিলাক, অন্ধবিশ্বাসবিলাক এইবিলাক দূৰ হৈছে, কিয়নো গোটেইখিনি মানুহ শাস্ত্ৰ চাই ভক্তিটো কৰি আছে। গতিকে আমি গোটেই সমাজখিনিকে প্ৰাৰ্থনা কৰিব খুজি আছোঁ যে মই যেটো লাভ পাইছোঁ গোটেইখিনি সমাজ সকলে মানুহ এই লাভটো পাওক। আর এইটো সম্ভৱ হ'ব সতগুৰু চৰণত আহি যদি ভক্তি কৰা হয়, শাস্ত্ৰ অনুকূল ভক্তি কৰি থাকিলে গোটেইখিনি লাভটো পাব। আৰু আমি আৰু কবিৰপন্থী মানুহ যিবিলাক আগৰ পৰা কবিৰপন্থী আছে এইবিলাৰ লগত বিশেষ কৰি ৰিকুৱেষ্ট কৰিব খুজি আছোঁ যে আমি পৰমাত্মা কবিৰদেৱকে ভক্তি কৰি আছোঁ বুলি আপুনি অহংকাৰ নকৰিব যে আমি কিয় সতগুৰু চৰণত বেলেগৰ লগত যাব লাগে। সেইটো নহয়, আমি আগতে সতগুৰুক তালাশ কৰি আছিলোঁ যে আমি পৰমাত্মা পাম বুলি, কিন্তু আসলে সেইটো সতগুৰু নাছিলে, আমি নকলি গুৰুৰ জালতে পঢ়িছোঁ আৰু আমাৰ ভক্তিটো সফল হোৱা নাই। আৰু এতিয়া সন্ত ৰামপালজী মহাৰাজ সতগুৰু আহি আমাকে জ্ঞানটো বুজাই আছে। আৰু আপুনি সকলে জ্ঞান গংগা পুস্তক বা জীৱনৰ সুগম পথ কিতাপখিনি আছে বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ কিবাটো সাৰ্চ কৰিলে গোটেইখিনি সৎসংগবিলাক আহি যাব। আপোনালোকে সৎসংগটো চাই লওক বা কিতাপখিনি পঢ়ি বুজি সতগুৰু কেনেকা হয় এইটো কি মানে বিচাৰি আপুনি সতগুৰু চৰণত আহি ভক্তি কৰক। আপুনিও আমাৰ নিচিনা যেবিলাক লাভ পাইছোঁ আপুনিও পাব। যদি কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আপুনি যেতিয়া সৎসংগটো শুনিব বা কিতাপখন পঢ়িব, ইয়াৰ তলত নাম্বাৰখিনি আছে, SMS কৰিব বা ফোন কৰিলে আপুনি যে জিলাতে থাকে বা যে ডিষ্ট্ৰিক্টত থাকে সেইটোত ফোন কৰিলে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টৰ যিখানে নামদান চেণ্টাৰ আছে সেইটোৰ লগত সম্পৰ্ক কৰিব পাৰিব আৰু আপুনি নাম দীক্ষা ল'ব পাৰে। বহুত বহুত ধন্যবাদ থাকিল তৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। কাহুন পায়া জ্ঞান जो थोथा बुछड़े मूड किसान गुरु बिन वेद पढ़े जो प्राणी समझन सारे रहे अज्ञानी। আজিৰ সৎসংগত এইটোৱেই নিৰ্ণয় কৰা হৈ আছে যে যিবোৰ মহাপুৰুষ ঋষি মহৰ্ষিক আমি বহুত বিদ্যান আৰু পৰমাত্মাক প্ৰাপ্ত বুলি ভাবি আছিলোঁ, তেওঁলোকেতো বিষ্ণু আৰু শংকৰ ভগৱানক সমৰ্থবান শক্তি বুলি কৈ থাকিলে আৰু দুৰ্গাৰ ভক্তিৰ সাধনাই কৈ থাকিলে। আৰু সেই ব্ৰহ্মা, বিষ্ণু, শংকৰ, দেৱীৰ কিমান জ্ঞান আছে আপোনালোকৰ সন্মুখত প্ৰমাণিত হ'ল। গতিকে এওঁলোকে মুক্তি কেনেকৈ প্ৰাপ্ত কৰিব? 24,88 নাহি গয়ে 88,000 তালৈ নগ'ল, 700 স্থানলৈ। আৰু এই 24 অৱতাৰো নগ'ল, এই বিষ্ণুদেৱৰ অৱতাৰ। আৰু বিষ্ণুদেৱে কৈ মই দুৰ্গাৰ ওপৰত কাকোৱে চিনি নাপাওঁ, এওঁতো ভগৱান মোৰ বাবে, তেওঁৰ ওপৰত কোনো দেৱতা নাই। আৰু দুৰ্গাই কৈ আছে সকলোৱে ব্ৰহ্মৰ সাধনা কৰা, মোৰ পূজাও এৰি দিয়া। তেওঁৰ ওম নাম ব্ৰহ্মলোকত থাকে, তালৈ গুচি গ'লে তোমাৰ কল্যাণ হ'ব। আৰু ব্ৰহ্মই কৈছে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণী, গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 নিজৰ মন্ত্ৰত কৈছে যে মই ব্ৰহ্মৰ কেৱল ওম মন্ত্ৰ আছে।
ইয়াৰ পৰা পৰম গতি হ'ব, য'ৰ পৰা ব্ৰহ্মলোক প্ৰাপ্ত কৰিবা। আৰু সিও অন্তিমুখাহলৈকে সাধনা কৰাজনেহে। আৰু ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে। এতিয়া তেওঁ নিজেই কৈছে যে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, যাৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আৰু য'ত 15 নম্বৰ অধ্যায়ৰ 4ৰ্থ শ্লোকত স্পষ্ট কৰি দিছে, য'লৈ যোৱাৰ পিছত সাধক সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে। আৰু গীতাৰ জ্ঞানদাতাই কৈছে মোৰো জন্ম মৃত্যু হয় আৰু তোমাৰো। গতিকে পুণ্যাত্মাসকল, এই এটা কনচেপ্ট ক্লিয়াৰ কৰিবৰ বাবে যে সূক্ষ্মবেদত যি লিখা আছে সেই সকলোবোৰ সত্য। আমি অসত্য গ্ৰহণ কৰি থৈছিলোঁ, সেইবাবে আমাৰ সত্য আমাৰ ভাল নালাগিল, আচহুৱা লাগিল। সেই সত্যক সত্য বুলি গ্ৰহণ কৰাবলৈ আপোনালোকৰ হৃদয়ত ইয়াক স্থাপিত কৰিবলৈ ইমানবোৰ সৎসংগ কৰিবলগীয়া হৈছে। এতিয়া কি নিষ্কৰ্ষ ওলাল? এই যিমানবোৰ অজ্ঞানী আছে, আচাৰ্য আছে, শংকৰাচাৰ্য আছে, অথবা যিমানবোৰ ব্ৰাহ্মণ গুৰু আছিলে আমাৰ, অথবা বিশ্বত আজিলৈকে যিমানবোৰ মহাপুৰুষ সন্ত গুৰুপদ পাইছে, যিবোৰ মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকক এৰি, তেওঁলোকৰ নামটো এই দাসে আপোনালোকক কৈছেই। যদি এজন দুজনৰ নাম এৰাও গৈছে অথবা পৰিচিত নহয়, তেওঁলোকক অৱশ্যেই পাইছিলে, তেওঁলোকৰ নিশ্চয় জ্ঞান হ'ব। গতিকে তেওঁলোকৰ অতিৰিক্ত কাৰো লগতে যথাৰ্থ জ্ঞান নাই, যথাৰ্থ ভক্তি বিধি নাই। গতিকে এওঁলোকে মুক্তি কেনেকৈ প্ৰাপ্ত কৰিব? আজিৰ প্ৰসংগ এইটোৱেই চলি আছে कि गुरु बिन काहु न पाया ज्ञान, जो थोथा भूषण मूड किसाना। गुरु बिन वेद पढ़े जो प्राणी, समझ न सार रहे अज्ञानी। एवलोक अज्ञानी आसिले। सुर नर मुनि जन 33 करोड़ी, बंदे सभी काल की डोरी। এই 33 কোটি দেৱতা, এই সকল মুনি ঋষি মহৰ্ষি কোৱা হয় এওঁলোক কালৰি পুতলা হয়। আৰু আজিলৈকে যিমানবোৰ আচাৰ্য শংকৰাচাৰ্য ধৰ্মগুৰু হৈছে আমাৰ, তেওঁলোকক সুধিব যে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই নিজতকৈ বেলেগ কোন পৰমেশ্বৰৰ শৰণলৈ যোৱাৰ কথা কৈছে? তেন্তে কি আমাক মিছা কথা কৈ আছিলে নেকি? নিজৰ কথাই কৈ আছে শ্ৰীকৃষ্ণই। শ্ৰীকৃষ্ণৰ ওপৰততো কোনো ভগৱান নাই, স্বয়ং কৃষ্ণ ভগৱানে, স্বয়ং ভগৱান শ্ৰীকৃষ্ণ, ভগৱান শ্যাম, এওঁ নিজৰ কথাই কৈ আছে, মগজুৱেই নাই। আৰু আজিলৈকে আমাক মূৰ্খ সজাই আছিলে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 18 আৰু এয়া অন্তিম অধ্যায়। অন্তিম অধ্যায়ৰ এয়া লাষ্ট শেষৰটো মন্ত্ৰই হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক 61 পৰা 64লৈকে নিৰ্ণয় হৈ গ'ল। গীতাৰ জ্ঞানদাতাই কয় যে সেই পৰমাত্মাই সকলো প্ৰাণীক কৰ্ম অনুসাৰে যন্ত্ৰৰ দৰে চলাই ঘূৰাই। আকৌ কৈছে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা। তেওঁৰ কৃপাতেই তুমি, সেই পৰমেশ্বৰৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। এতিয়া পিছত সকলোবোৰ নিৰ্ণয় দিয়েই দিছে যে তোমাৰো জন্ম মৃত্যু হয়, মোৰো জন্ম মৃত্যু হয় যদি মোৰ সাধনা কৰা। 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে মোৰ এটা ওম মন্ত্ৰ আছে। 8ম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিলে যে হে ভগৱান, আপুনি 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত আপুনি কৈছে যে মোৰ আশ্ৰিত হৈ, আশ্ৰিতৰ অৰ্থ হ'ল মই। গীতাৰ জ্ঞানদাতাই কৈছে যে তত্ত্বদৰ্শী সন্তক যিয়ে বিচাৰি পায়, মোৰ নিৰ্দেশ অনুসৰি 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ শ্লোকত কৈছে এই জ্ঞানক যিয়ে আশ্ৰয় কৰি লয়, সি জৰা আৰু মৰণৰ পৰা, জৰা আৰু মৰণ, জৰা মানে বৃদ্ধাৱস্থা, মৰণ মানে মৃত্যু, বৃদ্ধাৱস্থাৰ দুখ আৰু মৃত্যুৰ দুখৰ পৰা যিয়ে বাচি যোৱাৰ বাবে প্ৰয়াস কৰে, সি সেই তৎব্ৰহ্মক জানিছে আৰু সকলো আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে সি পৰিচিত। সেই ব্যক্তিয়েই, সেই সাধকেই জৰা মানে বৃদ্ধাৱস্থাৰ দুখৰ পৰা, বুঢ়া হোৱাৰ দুখৰ পৰা আৰু মৃত্যুৰ দুখৰ পৰা বাচি যোৱাৰ বাবে প্ৰযত্ন কৰে। গতিকে গীতাৰ জ্ঞানদাতাই অৰ্জুনে সুধিলে গীতাৰ জ্ঞানদাতাক 8ম অধ্যায়ৰ প্ৰথম মন্ত্ৰত যে কিম তদ্ব্ৰহ্ম, সেই তদ্ব্ৰহ্ম কোন হয় যাক জনাৰ পিছত মানুহে সংসাৰৰ কোনো বস্তুৰেই ডিমাণ্ড নকৰে, ইয়াৰ কোনো বস্তুৰে ইচ্ছা নোহোৱা হয়, কেৱল জন্ম আৰু মৃত্যুৰ পৰা বাচি যোৱাৰেই প্ৰযত্ন কৰে।
কিম তদ্ব্ৰহ্ম অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত উত্তৰ দিলে গীতাৰ জ্ঞানদাতাই যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম গীতাৰ জ্ঞানদাতাতকৈ অন্য। গীতা নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে। এজন ক্ষৰ পুৰুষেই ব্ৰহ্ম অক্ষৰ পুৰুষ তেওঁ পৰব্ৰহ্ম যি সংসাৰৰূপী বৃক্ষৰ যিডাল গা গছ তেওঁ অক্ষৰ পুৰুষ যাক পৰব্ৰহ্ম বুলি কোৱা হয়। ব্ৰহ্মতকৈ নেক্সট ব্ৰহ্ম পৰ মানে দ্বিতীয় আৰু ক্ষৰ পুৰুষেই ব্ৰহ্ম। তেওঁৰ কিমান সম্পত্তি আছে কিমান প্ৰভুতা আছে এই ক্ষৰ পুৰুষ যাক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়। সন্তসকলে এওঁক কাল জ্যোতিস্বৰূপী নিৰঞ্জন বুলিও কৈছে। এওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ প্ৰভু হয় স্বামী হয় আৰু এই অক্ষৰ পুৰুষ তেওঁ 7 শংখ ব্ৰহ্মাণ্ডৰ স্বামী কেৱল ইমানেই। আৰু পৰমক্ষৰ পুৰুষ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষে 16 নম্বৰ শ্লোকত কৈ দিছে এওঁ নাশবান আৰু তেওঁৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে ইহঁতো নাশবান। ইহঁতৰ স্থূল শৰীৰ সকলোৰে নাশ হয়। জীৱাত্মাটো সকলোৰে অমৰ কুকুৰ গাধৰো অমৰ। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে कि उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरते ये लोक तेरे मावी से विवर्ती अवैश्वर। সেই উত্তম পুৰুষ অৰ্থাৎ পুৰুষোত্তম সেই পুৰুষোত্তমটো কোনো আন হয় যিয়ে তিনিও লোকত প্ৰৱেশ কৰি যিয়ে সকলোৰে ধাৰণ পোষণ কৰে যাক পৰমাত্মা বুলি কোৱা হয় যি বাস্তৱত অবিনাশী। গীতাৰ জ্ঞানদাতাই কয় যে তেওঁ হয় পুৰুষোত্তম। এই দুজনতকৈ বেলেগ। এতিয়া ইয়াত পুণ্যাত্মাসকল 15 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকত এই অজ্ঞানীসকলে আপোনালোকক বিচলিত কৰি দিব। এওঁলোকে ক'ব যে গীতাৰ জ্ঞানদাতাই কৈ আছে যে মই লোকবেদত পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। এওঁ ইয়াত এইটো ক'ব বিচাৰিছে যে মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে 21 ব্ৰহ্মাণ্ড তেওঁলোকতকৈ মই উত্তম। তেওঁলোকতকৈ মই সকলো প্ৰকাৰে উচ্চ হয় শক্তিটো উচ্চ হয়। যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 1 পৰা 10লৈকে স্পষ্টভাৱে কৈছে যে বলৱানৰ বলময় হয় বুদ্ধিমানৰ বুদ্ধিময় হয়। গতিকে এওঁলোক যাৰ অন্তৰ্গত তেওঁলোকৰ ওপৰত কাৰ্য কৰি তেওঁ কৈছে যে এই লোকবেদবোৰত লোকবেদ মানে দন্ত কথা যি মুখে মুখে চলি অহা জ্ঞানৰ আধাৰত এই লোকত যি জ্ঞান চলি আছে সেই আধাৰতে মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ হৈ আছো। সেইবাবে কাৰণ মই মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে তেওঁলোকতকৈ শ্ৰেষ্ঠ। কিন্তু 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত তেওঁ স্পষ্টই কৰি দিছে যে উত্তম পুৰুষ তুমি অন্য। উত্তম পুৰুষ মানে পুৰুষোত্তম তেওঁতো কোনো আন হয় আৰু সেয়া তত্ত্বদৰ্শী সন্তই ক'ব। আৰু তেওঁ তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ অবিনাশী ভগৱান। এওঁলোকেইতো নিজৰ জন্ম মৃত্যু হয় বুলি কয় আৰু বাস্তৱত তেওঁকহে পৰমাত্মা বুলি কয়। পৰমাত্মাৰ অৰ্থ হ'ল শ্ৰেষ্ঠ আত্মা যিয়ে দুখ নিদিয়ে কেৱল সুখহে দিয়ে। গতিকে এওঁ সুসাগৰ হয় পৰমাত্মা। কবিৰ দেৱ অমৰ পুৰুষ সত্য পুৰুষ পৰমক্ষৰ পুৰুষ। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 5 আৰু 7 গীতাৰ জ্ঞানদাতাই কৈছে যে মোৰ সাধনা কৰা। 8 নম্বৰ অধ্যায়ৰ 13 নম্বৰ শ্লোকত তেওঁ কৈয়ে দিছে যে ওম এটা আখৰ নাথিং এলছ। আৰু এওঁ ভক্তি কৰিলে ওমৰ পৰা পাবলগীয়া পৰম গতি পায়। কি পাব? ব্ৰহ্মলোকলৈ যাব। 8ম অধ্যায়ৰ 16 নম্বৰ শ্লোকত লিখিছে যে ব্ৰহ্মলোকলৈ যোৱা প্ৰাণীও জন্ম মৃত্যুলৈ আহে। গতিকে এওঁ কৈছে যে 8ম অধ্যায়ৰ 5 আৰু 7 যে মোৰ ভক্তি কৰিলে মোকেই প্ৰাপ্ত কৰিবা কিন্তু যুদ্ধও কৰিব লাগিব। গতিকে যুদ্ধ হ'লে শান্তি নক'ত। এতিয়া এওঁ আকৌ কৈছে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত যে সচিদানন্দ ঘন ব্ৰহ্ম মানে পৰমক্ষৰ ব্ৰহ্ম পোৱাৰ 3টা মন্ত্ৰৰ জপ আছে। ওম তৎসৎ ওমটো হ'ল ক্ষৰ পুৰুষৰ তৎ আৰু সৎ এয়া সাংকেতিক। এই দাসৰ অতিৰিক্তে এই বিশ্বত কাৰো লগত এই মন্ত্ৰ নাই। পৰমাত্মাৰ দয়াত এই দাসৰ ওপৰত দয়া হৈছে। এয়া ক'ড ৱৰ্ড হয়। তৎ আৰু সৎ এয়া সাংকেতিক হয়। তৎ এয়া সাংকেতিক শব্দ এয়া অক্ষৰ পুৰুষৰ আৰু সৎটো সাংকেতিকেই হয়। এয়া পৰমক্ষৰ পুৰুষ অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ হয়। গতিকে ইয়াত স্পষ্ট কৰি দিলে যে সেই পৰমক্ষৰ ব্ৰহ্মৰ প্ৰাপ্তিৰ বাবে 3 আখৰৰ মন্ত্ৰৰ সাধনা কৰিব লাগিব। আপুনি সাধনা বেলেগ বস্তু আৰু পূজা বেলেগ। যেনেকৈ ধৰক আমাৰ ইষ্ট পানী আমি পানী প্ৰাপ্ত কৰিব লাগিব আৰু পানী ক'ত আছে? পৃথিৱীত। গতিকে হেণ্ড পাম্প লগাব লাগে। হেণ্ড পাম্প তাৰে ওপৰত পাইপ তাৰে ওপৰত ঢেঁকী লগাব লাগিব তাৰে ওপৰত মেচিন লগাব লাগিব। তাৰপিছত হেণ্ড পাম্প এইবোৰ যি ব্যৱস্থা এই উপকৰণবোৰ প্ৰয়োগ কৰিব লাগিব। আমি সাধনা কৰিব লাগিব সেই উপাস্য অৰ্থাৎ ইষ্টক প্ৰাপ্ত কৰিবলৈ পানী প্ৰাপ্ত কৰিবলৈ। এই মন্ত্ৰ পূজাৰ বাবে নহয়
এই মন্ত্ৰৰ দ্বাৰা আমাৰ সেই পূজ্য বস্তুবোৰ প্ৰাপ্ত হ'ব। এয়া সাধনা, এয়া হাজিৰা আমাৰ। গতিকে এতিয়ালৈকে কবিৰপন্থীসকলে ইয়াতেই ঠগ খালে। এওঁলোকে এই মন্ত্ৰবোৰ এভইড কৰি দিলে যে এইবোৰ কালৰ মন্ত্ৰ হয়। ওমো কালৰ আনবোৰো আৰে আমি পানী জ্বৰ প্ৰাপ্ত কৰিবৰ বাবে যি সাধন প্ৰয়োগ কৰিব লাগিব, লাগিলে লোহাৰেই হওক, সেই লোহাৰ বস্তুৰ অবিহনে আপুনি পানী নাপাব। গতিকে এই প্ৰকাৰে এই যি মন্ত্ৰ আছে সেয়া আজিলৈকে কোনেও বুজি পোৱা নাছিল। সেই মহাপুৰুষসকলক এৰি যাক ভগৱানে পাইছে তেওঁতো স্পষ্ট কৰিছে, ঐ গুৰু পুৰা কাহাৱে দো অক্ষৰ কা বেদ বতাৱে। নানক চাহেবদেৱে কয় যে তু পঢ়িয়া পণ্ডিত বিন দো অক্ষৰ দৈ নামা পৰমতি নানক এক লংঘাই যে কৰ সৎসমামা। দুই আখৰটো সৎনাম, এটাটোৱেই হাৰ নাম, ইয়াতকৈ বেলেগ। ওম আৰু তৎ মিলি সৎনাম হয় 2 আখৰৰ। ইয়াৰ শ্বাস আৰু নিশ্বাসেৰে সাধনা কৰিব লাগে। আৰু এয়া যি সৎ সেয়া হাৰ নাম হয় আৰু এয়া বেলেগ। এই সকলোৰে সাধনা কৰিব লাগে। 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞানদাতাই কৈ আছে যে সচিদানন্দ ঘন ব্ৰহ্মক কোৱাৰ কেৱল ওম তৎসৎ এই 3 মন্ত্ৰৰ জপৰ নিৰ্দেশ আছে, নাথিং এলছ, আৰু একো নাই। নিৰ্দেশ মানে ফাইনেল ডাইৰেকশ্যন, ইয়াৰ অতিৰিক্ত একো নাই। এতিয়া ইয়াত 8ম অধ্যায়ৰ 5 আৰু 7তো নিজৰ বিষয়ে কৈয়ে দিলে যে মোৰ সাধনা কৰিলে মুক্তি প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধ কৰিব লাগিব। গতিকে যুদ্ধ কৰিব লাগিলে তাতনো শান্তি ক'ত? তাৰপিছত 8ম অধ্যায়ৰ 8, 9, 10 তিনিটা মন্ত্ৰত স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে সেই পৰমক্ষৰ ব্ৰহ্মৰ ভক্তি কৰিলে তেওঁৰ ওচৰলৈ যাবা। তেওঁৰ সাধনাৰ মন্ত্ৰ কৈয়ে দিলে, সেই ওম তৎসৎ। তৎ আৰু সৎ এয়া সাংকেতিক হয়, নিজেও নাজানে গীতাৰ জ্ঞানদাতাই। তাৰ বাবে 4ৰ্থ অধ্যায়ৰ 32 আৰু 34 নম্বৰ মন্ত্ৰত স্পষ্ট কৰি দিছে যে যি সচিদানন্দ ঘন ব্ৰহ্ম নিজৰ মুখ কমলেৰে পৰমক্ষৰ ব্ৰহ্ম স্বয়ং আহে ইয়ালৈ আৰু নিজৰ মুখ কমলেৰে যথাৰ্থ জ্ঞান আৰু যথাৰ্থ ভক্তিবিধিৰ কথা কয়। তাৰ ভিতৰত বিস্তাৰিতভাৱে কৈছে এওঁ ধাৰ্মিক অনুষ্ঠানৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান, সাধনাৰ। সেয়া জনাৰ পিছত সাধকে পূৰ্ণ মুক্তি প্ৰাপ্ত কৰি লয়। তাৰ বাবে তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ যাবলৈ গীতাৰ জ্ঞানদাতাই কয়। ইয়াৰ পৰা সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতা নাতো তত্ত্বজ্ঞানৰ সৈতে পৰিচিত আৰু তত্ত্বজ্ঞান গীতাৰ জ্ঞানদাতাতকৈ অন্য, আৰু সেই তত্ত্বদৰ্শী সন্তও অন্য। গতিকে এই দাস ৰামপাল দাস আজি বিশ্বৰ ভিতৰত একমাত্ৰ যি তত্ত্বজ্ঞানৰ সৈতে পৰিচিত। এতিয়া যি প্ৰসংগ চলি আছে যে গীতাৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 18ৰ অন্তিম অধ্যায় আৰু 61ৰ পৰা 66লৈকে এয়া নিৰ্ণায়ক জ্ঞান। আগলৈতো কিবা বেলেগ কথা আছে, সেয়া ভক্তিৰ সৈতে সম্বন্ধিত নহয়। এই 61ৰ পৰা 66লৈকে 6টা মন্ত্ৰত 6-7টা মন্ত্ৰত এই 6টা মন্ত্ৰত স্পষ্ট কৰি দিছে যে যেনেকৈ 18 নম্বৰ অধ্যায়ৰ 61 আৰু 62ত কৰি দিছে সেই পৰমাত্মা সমৰ্থবান হয়, সকলোকে কৰ্ম অনুসাৰে তেওঁৱেই চলায়, যাৰ যি কৰ্ম সেই অনুসৰি কৰ্ম কৰি থাকে। আৰু সেই পৰমেশ্বৰৰ চৰণলৈ গ'লেহে পৰম শান্তি প্ৰাপ্ত কৰিবা আৰু সনাতন পৰম ধামলৈ গুচি যাবা, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। তাৰপিছত কি কৈছে 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোকত কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন এই গীতা ৰূপী জ্ঞান মই তোমাক এক বহুত গুপ্ততকৈও গুপ্ত জ্ঞান যি আজি মই তোমাক কৈ দিলো। এতিয়া তোমাৰ ইচ্ছা, তুমি যি বিচাৰা তাকেই কৰিব পাৰা। যদি মোৰ শৰণত থাকিব বিচাৰিছা তেন্তে যুদ্ধ কৰিব লাগিব, উঠোৱা অস্ত্ৰ। যদি তেওঁৰ চৰণলৈ যাব বিচাৰিছা তেন্তে তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰা। এই গুপ্ততকৈও গুপ্ত জ্ঞান মই তোমাক দি দিলো। 18 নম্বৰ অধ্যায়ৰ 64 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই তৎক্ষণাতেই কৈছে যে আৰু এটা গুপ্ততকৈও গুপ্ত জ্ঞান দিওঁ মই তোমাক, শুনা। যে যি 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত যে যি পৰমেশ্বৰৰ চৰণলৈ যোৱাৰ কথা মই তোমাক কৈ আছো, তেওঁ মোৰ ইষ্ট দেৱতা, তেওঁ মোৰো পূজ্য হয়। এইটো গুপ্ততকৈ গুপ্ত ভেদ কৈ দিলো। এতিয়া 18 নম্বৰ অধ্যায়ৰ 63 নম্বৰ শ্লোকত স্পষ্ট কৰিয়েই দিলে যে এই গীতাৰূপী জ্ঞান অতি গুপ্ততকৈও গুপ্ত মই তোমাক কৈ দিলো। সকলো
গোপনতকৈও গোপন আৰু কৈছে যে শুনা আৰু এটা গোপনতকৈও গোপন কথা কওঁ 18 নম্বৰ অধ্যায়ৰ 64 নম্বৰ শ্লোকত এওঁ মোৰো পূজনীয় দেৱতা হয় ইষ্ট দেৱতা হয় ইষ্ট মে আসি দৃঢ়ম ये पक्कम पक्का नो डाउट তাৰপিছত 18 নম্বৰ অধ্যায়ৰ 65 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন যদি মোৰ শৰণত থাকিব বিচাৰিছা মই সঁচাকৈ কথা দিছো মোৰ স্মৰণ কৰা মোক নমস্কাৰ কৰা মোকেই প্ৰাপ্ত কৰিবা 18 নম্বৰ অধ্যায়ৰ 66 নম্বৰ শ্লোকত আকৌ কৈ দিলে যে যদি তুমি মোৰ শৰণত থাকিব বিচাৰিছা সেইটো আগতেই কৈছো যদি তেওঁৰ শৰণত যাব বিচাৰিছা তো সৰ্ব ধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ ইয়াতে মূৰ্খ অজ্ঞানীসকলে ব্ৰজৰ অৰ্থ অহা বুলি লিখি দিলে য'ত নেকি ব্ৰজৰ অৰ্থ যোৱাটো হয় এতিয়া ইয়াত কি কৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে অৰ্জুন সৰ্ব ধৰ্মান পৰিত্যজ্য মাম মোৰ স্তৰৰ সকলোবোৰ পূজা এৰি তুমি মোৰ শৰণলৈ আহি যোৱা আৰে সৰল মানুহ দ্বিতীয় অধ্যায়ৰ 7 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাক অৰ্জুনে কৈছে যে মই আপোনাৰেই শৰণত আছো আপোনাৰেই শিষ্য মোৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিছে যি মোৰ হিতত আছে আপুনি মোক উপদেশ কৰক গতিকে শ্ৰীকৃষ্ণৰ শৰণতটো অৰ্জুন আগৰ পৰাই আছিলে अब ये कहो कि सर्वधर्मान परित्यज्य माम एकम शरणम व्रज ব্ৰজৰ অৰ্থ যোৱা হয় আহা নহয় যেনেকৈ ইংলিছ ৱৰ্ড গোৰ অৰ্থ কাম নহয় অহাটো নহয় লাগিলে তুমি তাৰ যিমানেই সেন্টেন্স নবনোৱা কিয় অমুক ব্যাকৰণ হয় এইটো হয় সেইটো ধাতু হয় যিটি কথা কৈ মূৰ্খ হয় এওঁলোকৰ জ্ঞান নাই গতিকে ইয়াত কৈছে সৰ্বধৰ্মান পৰিত্যজ্য মাম মোৰ স্তৰৰ সকলোবোৰ ধাৰ্মিক পূজা এৰি দিয়া বাদ দিয়া পৰিত্যজ কোনবোৰ হয় ওম নামৰ জপ যেনেকৈ ওম তৎসৎ এই 3 নামৰ জপ আছে আপোনালোকক দিয়া হয় যাৰ কমপ্লিট কোৰ্স প্ৰাপ্ত হৈছে গতিকে ওম যি মন্ত্ৰ আছে সেয়া ব্ৰহ্মৰ সাধনা ইয়াৰ স্তৰৰ যি ধাৰ্মিক উপাৰ্জন আমি তেওঁক দি দিম আগতে আমি ব্ৰহ্মলোকলৈ গৈ এয়া নষ্ট কৰিছিলোঁ দেৱতা হৈ গৈছিলোঁ নিজৰ ধন নাশ কৰি আকৌ গাধ হৈ গৈছিলোঁ গতিকে আমাৰ এতিয়া ইয়াৰ জ্ঞান হৈ গ'ল আমি ইয়াৰ একো প্ৰতিফল নলওঁ নিজৰ পুঁজি নাশ নকৰোঁ আমাৰ ওপৰত ইয়াৰ ঋণ আছে কাৰণ এই পৃথিৱী এওঁ তপ কৰি প্ৰাপ্ত কৰি থৈছে আৰু আমি ইয়াত এনেই আহি গ'লোঁ এতিয়া ই আমাক বনোৱা বনালে যে ইয়াতে উপাৰ্জন কৰা আৰু খোৱা আৰু মোৰ টেক্স দিয়া আমাক বনোৱা বনাই থৈছে বন্দী এতিয়া পৰমাত্মা আহিছে আমাক এৰাবলৈ বিধি ক'লে যে ইয়াৰ টেক্স দিয়া মই তোমাৰ একাউণ্টত দি দিম আৰু ইয়াৰ হাজিৰা কৰা ইয়াক বাদ দি বলা সৎ লোকলৈ য'ৰ পৰা তুমি আহিছা য'ত কেতিয়াও দুখ নহয় গতিকে আমি কি কৰিম সৰ্বধৰ্মান পৰিত্যজ্য মাম এয়া ইয়াৰ বিধান এওঁ নিজেই কৈছে মোৰ স্তৰৰ পূজা মোক দি দিয়া ইয়াৰ প্ৰতিফল নল'বা আৰু একম চৰণম ব্ৰিজ একম মানে অদ্বিতীয় যাৰ সমান আন কোনো নহয় অৰ্থাৎ সৰ্বশক্তিমান পৰমাত্মাৰ চৰণলৈ যোৱা ব্ৰজ মানে যোৱা হয় আহা নহয় এহেম তোৱা সৰ্ব পাপে ভো মোক্ষামি মাসুচ এতিয়া ই কৈছে যে এতিয়া মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম তুমি চিন্তা নকৰিবা নিজেই কৰি দিব ইয়াৰ ঋণ দি দিলে ই আৰু আমাক কি খুজিব সিও সুখী আমিও সুখী গতিকে যেতিয়ালৈকে আমি ঋণী আছিলোঁ চাকৰ আছিলোঁ ইয়াৰ তেতিয়া আমি ই যি নাচি নচাব বিচাৰিছিলে আমি নাচিবলগীয়া হৈছিলে গতিকে এই প্ৰকাৰে যেতিয়া আমি ইয়াৰ পৰা যাম যেনেকৈ আপোনালোকক প্ৰথম মন্ত্ৰ দিয়া হয় সেয়া আপোনালোকক ইয়াৰ সাংসাৰিক সুবিধা টেক্স যেনেকৈ আপোনালোকে বিদ্যুতৰ কানেকশ্যন ল'লে টেলিফোনৰ কানেকশ্যন ল'লে আৰু পানীৰ কানেকশ্যন ল'লে গেছৰ কানেকশ্যন ল'লে অথবা কোনোবা বেংকৰ পৰা লোন লৈছে গতিকে তেওঁলোকক যেতিয়ালৈকে টেক্স ভাড়া দি থাকিব তেওঁলোকৰ যি চাৰ্জ হয় তেতিয়া আপুনি সুবিধা পাব গতিকে যেতিয়ালৈকে আপোনালোকে সংসাৰত থাকিব ইয়াৰে যি সুবিধা লাগে সেয়া প্ৰথম মন্ত্ৰৰ পৰা পাব তাৰি মাজৰ 5টা নামেৰে আৰু প্ৰথম আৰু শেষৰ যি মন্ত্ৰ আছে এয়া আপোনালোকৰ ভক্তিত সৎলোকলৈ যোৱা ভক্তি কৰিলে বেলেগ উপাৰ্জনৰ যোগ হৈ যায় এতিয়া এই যি মন্ত্ৰ আছে প্ৰথম মন্ত্ৰ ইয়ালৈ কণ্ঠকমললৈকে মুক্ত কৰি দিব যেতিয়া আপোনালোক ইয়াৰ পৰা যাব পোন প্ৰথমে আত্মা মূল কমললৈ যাব য'ত গণেশদেৱৰ কমল আছে তেওঁৰ অফিচ আছে তাত নিজৰ একাউণ্ট ক্লিয়াৰ কৰাব লাগিব তাৰপিছত আহিব ব্ৰহ্মাদেৱৰ লোক শ্বাস চক্ৰ তাৰপিছত আহিব বিষ্ণুদেৱৰ লোক নাভি চক্ৰ তাৰপিছত আহিব শিৱদেৱৰ লোক হৃদয় চক্ৰ তাৰপিছত দেৱী লোকলৈ কণ্ঠ চক্ৰলৈ তাৰপিছত ত্ৰিকুটি আহিব আৰু এই নকলি ৰাধাস্বামীসকলে ধন ধন সদগুৰুসকলে
এনেকৈ কৈ যে আমাৰ গুৰুৱে চিধা নাম দিয়ে, চিধা ত্ৰিকুটিলৈ পঠিয়াই দিয়ে। ক'তনো ত্ৰিকুটি যাবা? ত্ৰিকুটিত কি বৰবালা বাছ ষ্টেণ্ড আছে? খোজকাঢ়ি গ'লে পাই যাবা, চাইকেলত বহি গ'লে পাই যাবা। ত্ৰিকুটিলৈ যাবলৈ কষ্ট কৰিব লাগিব। যেতিয়া ত্ৰিকুটিলৈ আমি যাম, তাত 3টা মন্ত্ৰৰ জপ আছে। ওম তৎসৎ, ওমৰ একাউণ্টৰ হিচাপ আমি ত্ৰিকুটিত দিম। তাত পৰমাত্মাক পাবা এই দাসৰ ৰূপ, যিয়ে এই দাসক এই যে গদ মানি সঁচা সাধনা দাসসকলে কৰিব। গতিকে তেওঁক লৈ পৰমাত্মা যাব ধৰ্মৰাজৰ দৰবাৰলৈ, যিজন ইয়াৰে ন্যায়াধীশ, আৰু তেওঁক এই গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 66 অৰ্থাৎ এই বিধান কোড কৰিব। তাত এই দাস আপোনালোকৰ উকিল হ'ব। কবি সাহেব कहते कर लो गुरु वकील मुकदमा भारी है, यो कर लो गुरु वकील मुकदमा भारी है। অৰ্থাৎ গুৰুৰ ভূমিকা ইয়াৰ পৰা শেষলৈকে থাকিব। কৰিব ভগৱানে, কিন্তু নিয়মত দাস থাকিব। তাত ক'ব, তাত এয়া ধাৰা 18 নম্বৰ অধ্যায় 66 সংবিধানৰ ধাৰা তাত ৰখা হ'ব যে সৰ্বধৰ্মান পৰিত্যজ্য একম শৰণম ব্ৰজ, এয়া লোৱা তোমাৰ বিধান, আৰু ওম স্তৰৰ যিবোৰ পূজা এয়া লোৱা তুমি, একাউণ্ট ক্লিয়াৰ কৰি দিয়া। তাৰপিছত আমি যাম, ইয়াৰ পৰা আমি 11 নম্বৰ দুৱাৰ পাৰ কৰিম। 11 নম্বৰ দুৱাৰ পাৰ কৰি যেতিয়া প্ৰৱেশ কৰিম, তাত অক্ষৰ পুৰুষৰ লোক আহিব। 7 শংখ ব্ৰহ্মাণ্ড আছে। তাৰ পৰা পাৰ হ'বলৈ আমি যি ভাড়া দিব লাগিব, তাৰ পৰা আমি সেই সাধন পাম, আৰু তাৰ প্ৰতিফলত আমি এই তৎমন্ত্ৰৰ উপাৰ্জন তাক দিম। সি আমাক 12 নম্বৰ দুৱাৰত গৈ এৰি দিব। 12 নম্বৰ দুৱাৰ পাৰ কৰি আমি সতলোকলৈ যাম। তালৈ যোৱাৰ পিছত মানুহ কেতিয়াও সংসাৰলৈ উভতি নাহে। বলো সতগুৰুদেৱ। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচয়তা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনিবলৈ উপস্থিত হৈছে। সৎসংগলৈ আহিলে জীৱবোৰে গম পায় আমি কোন হয়, ক'ৰ পৰা আহিছোঁ। ইয়াত মৰা আৰু জীয়াই থকাৰ ব্যৱস্থা কি কাৰণে হৈছে, এই কথাটো প্ৰত্যেক প্ৰাণীয়ে অনুভৱ কৰে। জন্ম হ'ল ভাল কথা, পৰিয়াল হৈ গ'ল বহুতেই ভাল কথা, পুত্ৰ পুত্ৰী হ'ল, সম্পত্তি ঘৰ হ'ল, কি ক'বা আৰু। তাৰপিছত মৃত্যু। এই যে মৃত্যুৰ কথা সেইটোৱে বিন্ধে। এতিয়া এই যে মৃত্যু হয়, সেয়া একেবাৰে বিপৰীত স্থিতি। গোটেই জীৱন সন্তানৰ পোষণৰ বাবে সম্পত্তি জোৰা লগোৱাত, ঘৰ আৰু মহল বনোৱাত প্ৰাণীয়ে লগাই দিয়ে, আৰু 1 মিনিটৰ পিছত গমেই নাপায় পুত্ৰৰ মৃত্যু হৈ যায়। পুত্ৰী মৰি যায়, বোৱাৰী মৰি যায়, মাকৰ মৃত্যু হয়, সমগ্ৰ পৰিয়ালৰেই নাশ হৈ যায়। গতিকে ইয়াত আমাৰ বুদ্ধি কেতিয়াও নাযায় যে এনেকুৱা কিয় হৈ আছে। আমি ইয়াত এটা পৰম্পৰা বুলি মানি ল'লোঁ যে এনেকুৱা হয়েই। এনেকুৱা হয়, সকলোৰে লগত হয়, সেইবাবে দুখটো লাগেই। কিন্তু বাকী থকাসকলে ভাবে যে আমিতো এতিয়া ভালেই আছোঁ। এনেকুৱা ধৰণৰ কথা ভাবিয়েই আমি ইয়াত জীয়াই আছোঁ। গতিকে পৰমাত্মাই কয়, সাথী হামাৰে চলে গয়ে। আমাক বুজাবলৈ পৰমাত্মাই নিজৰ ওপৰতেই উদাহৰণ দি আছে। কবিৰ পৰমাত্মাই, তেওঁ আমাৰ পিতা। সাথী হামাৰে চলে গয়ে, हम भी चालन हारे,
कोई कागज में बाकी रह रही ताते लगी है वारी কাৰোবাৰ কাগজত লিখিব বাকী আছে কাৰোবাৰ উশাহ বাকী আছে সেইবাবে আপোনাৰ সময় অহা দেৰি হৈছে আৰু যিয়ে সংসাৰ এৰি গুচি গৈছে তেওঁলোকৰ আশা তেওঁলোকৰ লক্ষ্য তেওঁলোকৰ চিন্তা এইটোৱেই আছিল যে এতিয়া মৃত্যু নহয় আকৌ পৰমাত্মাই মনত পেলাই দিয়ে কবিৰ ভগৱান স্বয়ং আহি যথাৰ্থ জ্ঞান যথাৰ্থ ভক্তিবিধি নিজৰ দ্বাৰা ৰচিত সৃষ্টিকো তেওঁ নিজেই সঠিকভাৱে কয় আৰু আমি ক'ত আছিলোঁ সেইটো আমি গম নাপাওঁ লাগিলে যিমানেই কথা নহওক কিয় এয়াতো ৰচয়িতাইহে ক'ব পাৰিব যে আপোনালোক ইয়াত কিয় দুখী হৈ আছে এই মৃত্যু আৰু জীয়াই থকাৰ ব্যৱস্থাত কিনো ভাল এই কথাটো সকলোৱে মানে যে ভাল নহয় সেইবাবে পৰমাত্মাই আমাক জগাব বিচাৰিছে যথাৰ্থ জ্ঞান আমাৰ হৃদয়ত স্থাপন কৰিব বিচাৰিছে এইটো কথা কৈ যে যি ব্যৱস্থাত আপোনালোক ব্যৱস্থিত আৰু যি ক্ৰিয়াৰ বাবে আপোনালোক তৎপৰ যদি আপোনালোকে পৰমাত্মাৰ সাধনা ভক্তি নকৰে মুক্তিপ্ৰাপ্তিৰ প্ৰযত্ন নকৰে তেন্তে এই ক্ৰিয়াটো পশুপক্ষেও কৰি আছে তেন্তে মানৱ শৰীৰৰ আৱশ্যকতা কি আছিল য'ত পৰমাত্মাই ভাল চিন্তা দিছে বুদ্ধি দিছে আৰু সময়ত গৰম ঠাণ্ডা প্ৰাকৃতিক বিপদৰ পৰাও সাৰি যোৱাৰ ব্যৱস্থাও আমি কৰিব পাৰোঁ তেনেকৈ গৰমৰ পৰা বাচিবলৈ জুপুৰি ঘৰ মহল বনাব পাৰোঁ ইমানখিনি বুদ্ধি ভগৱানে দিছে সময়ত আহাৰ কৰিবলৈ আমি আগতেই সংগ্ৰহ কৰি লওঁ অন্ন একত্ৰিত কৰি লওঁ আৰু গৰম ঠাণ্ডাৰ পৰা বাচিবলৈও আমি কোনোবা ঝুপুৰি মহল বনাই লওঁ ইয়াৰ উদ্দেশ্য কি ইয়াৰ উদ্দেশ্য হ'ল যে এই সুবিধাবোৰ পৰমাত্মাই এই কাৰণে দিছে যাতে আপোনালোকে প্ৰাকৃতিক বিপদবিলাকৰ পৰা ডিষ্টাৰ্ব নহয় আৰু ভক্তি কৰি থাকে যেনেকৈ পৰমাত্মাৰ প্ৰাপ্তিত এই আত্মা সেই সময়ৰ পৰাই ব্যাকুল যি সময়ৰ পৰা সেই পৰম পিতাৰ সেই সুখময় স্থলৰ পৰা সেই সৎ লোকৰ পৰা অমৰ লোকৰ পৰা বিচ্ছেদ হৈছে সেই পৰম পিতাৰ পৰা দূৰ হৈছে সেইদিনাৰ পৰা ইয়াৰ আভাস হৈ গৈছে যে যি সুখ মই এৰি আহিছোঁ সেয়া ইয়াত নাই তাৰ সন্ধানত তাৰ পিছত নিজৰ কুবুদ্ধিৰ বাবে জীৱ চিন্তাৰে ভাবিবলৈ আৰম্ভ কৰে প্ৰযত্ন কৰে যেনেকৈ কোনোবা নিৰ্ধনীয়ে ভাবে যে ধনবান সুখী হয় ধনত সুখ আছে আৰু ধনী ব্যক্তিয়ে সপোনতো সুখ নাপায় পুণ্যাত্মাসকল নিৰ্ধনীয়েতো এই কথা মানি নলয় যে ধনবান সুখী নহয় কিন্তু কোনো ধনবান অৰ্থাৎ মায়াধাৰীক লগ কৰি চাবা তেওঁৰ ওপৰত কিমান ডাঙৰ সমস্যাৰ পাহাৰ আছে আপুনি ভাবিবও নোৱাৰে য'ত মায়া আছে তাত শীতলতা থাকিব নোৱাৰে য'ত অগ্নি জুই জ্বলি আছে তাত শীতলতা থাকিব নোৱাৰে এই মায়া জুইৰ ভাটা য'ত আছে তাৰ ওচৰত বহি প্ৰাণীয়ে কেতিয়াও শীতলতা অনুভৱ কৰিব নোৱাৰে ধনী ব্যক্তিয়ে ভাবে যে ৰজাসকল সুখত আছে ৰজাসকলে সুখ সপোনতো নাপায় আপোনালোকৰ এনেকুৱা লাগিব পাৰে যে এওঁলোকৰ আগফালে পিছফালে সেনা থাকে ডাঙৰ ডাঙৰ অধিকাৰীয়ে চেলিউট মাৰি থাকে এওঁ মহাসুখী চাগে গাড়ীত অহা যোৱা কৰে সপোনতো সুখ নাই এওঁলোকৰ কাৰণ আমি সুখৰ বিষয়ে নাজানোৱেই আচলতে যি সুখ হয় আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ?
মোৰ নাম প্ৰশান্ত কুমাৰ সাহু। প্ৰশান্ত, আপুনি ক'ৰ পৰা আহিছে? মই সুভাষপুৰ ভেটাপাৰা ছত্তীশগড়ৰ পৰা আহিছোঁ ছাৰ। প্ৰশান্ত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 অক্টোবৰ 2017 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? ছাৰ, মই পাৰম্পৰিক যেনে ধৰক পূজা পাঠ বিধি কৰে সেই আধাৰতে মই ইষ্ট বুলি মানি দেৱী দুৰ্গা মাক আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, বহুত এনেকুৱা শাৰীৰিক যি কষ্ট আছিলে, মই ভক্তিটো কৰিছিলোঁ যি প্ৰকাৰে আমাৰ গুৰুৱে আৰু ধাৰ্মিক গুৰুসকলৰ দ্বাৰা কোৱা হৈছিলে। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিছিলোঁ, নৱৰাত্ৰিলৈ গৈছিলোঁ, নৱৰাত্ৰিৰ উপবাসো খাটিছিলোঁ। আৰু ইমানৰ পাছতো য'তেই মই গৈছিলোঁ তাতে কোনো ধৰণৰ লাভ প্ৰাপ্ত হোৱা নাছিলে। আৰু ছাৰ, যেনে ধৰক মই যিমানবোৰ ভক্তি কৰিছিলোঁ তাৰ পৰা কোনো লাভ পোৱা নাছিলোঁ। গতিকে এনেকুৱা লাগিছিল যে সঁচাকৈ ইয়াত ভগৱান আছেনে নাই। গতিকে এই আধাৰত সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে, জ্ঞান গংগা, সেই কিতাপখন মই পালোঁ, প্ৰাপ্ত কৰিলোঁ। মোৰ বৰদেউতা তেওঁ 2013 পৰাই নাম দীক্ষা লৈ থৈছে। তেওঁ ৰামপালদেৱ মহাৰাজৰ অনুগামী আছিলে। তেতিয়া তেওঁ মোক কৈছিলে যে সন্ত ৰামপালদেৱ মহাৰাজে এজন এনেকুৱা পূৰ্ণ সন্ত যিজনে সকলোবোৰ বেমাৰকে ধৰি আমাৰ জীৱনৰ জন্ম মৃত্যুৰ যি ৰোগ আছে সেয়া শেষ কৰি দিয়ে। তাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, লাভটো ইমান পালোঁ, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত যদি সেয়া মই গণিবলৈ যাওঁ বখানিব নোৱাৰোঁ। কিন্তু কিছুমান এনেকুৱা লাভ আছে যিখিনি মই যে আপোনাক ক'ব বিচাৰিম। প্ৰথম লাভটো এই হ'ল যে মই চন 2008 পৰা এলাৰ্জিৰ প্ৰব্লেমত আছিলোঁ আৰু ভূত প্ৰেতৰ বাধা দুয়োটা একেলগে হৈ গৈছিলে। মোৰ শৰীৰ যে আজি আপুনি দেখি আছে ইয়াতকৈ 4 গুণ বেছি মোৰ শৰীৰ ফুলি গৈছিল। ফুলি যোৱাৰ বাবে না খোজকাঢ়িব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। ডক্টৰে সদায় মোক ইনজেকশ্যন দিব লাগিছিলে শৰীৰত। তেতিয়া ডক্টৰে এনেকৈ ক'লে যে তুমিতো এনেদৰে জীয়াই থাকিব নোৱাৰিবা, বেছিদিন জীয়াই নাথাকা। কিন্তু জৰা ফুকাও কৰাইছিলোঁ, যোনে য'ত কৈছিলে তালৈ গৈছিলোঁ। কিন্তু এই কাৰণে মোৰো এনেকুৱা লাগিল, ময়ো ঘৰৰ মানুহক কৈ দিলোঁ যে ভাই ইমানবোৰ সমস্যা মোৰ শৰীৰত আহি গৈছে, গতিকে মই নাভাবোঁ যে মই জীয়াই থাকিব পাৰিম। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা যেতিয়া মই এই মাৰ্গত আহিলোঁ তেতিয়া মই গম পালোঁ যে সঁচাকৈ এই প্ৰব্লেম কিয় হৈ আছিলে। আৰু এটা লাভ হৈছে, এলাৰ্জিৰ পিছত মোৰ আৰু এটা সমস্যা হৈছিল 1.5 বছৰ আগৰ কথা, চন 2018। তাত এটা কাৰ্ডিঅ'ক এৰেষ্টৰ যি প্ৰব্লেম হয়, হাৰ্ট পেচেণ্ট বুলি যাক কোৱা হয়, হঠাতে মোৰ হাৰ্টৰ প্ৰব্লেম হ'ব ধৰিলে। যি কাৰণে মই 18টা ৰাতি 18 দিনলৈকে না মই ভালদৰে শুব পাৰিছিলোঁ না সাৰ পাইছিলোঁ। মোৰ হাৰ্টত ইমান বেছি প্ৰব্লেম হৈছিলে, ইমান বেছি বিষ হৈছিলে। গতিকে সেই সময়ততো মই উপদেশী হৈ গৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা মই নাম দীক্ষা লৈ থৈছিলোঁ। তেতিয়া মোৰ এনেকুৱা লাগিল যে ক'ৰবাত কিবা ভুল হৈ আছে। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক যি সাধনা চেনেলত সৎসংগৰ সময়ত আমাৰ গুৰুদেৱৰ যি নম্বৰ আহি থাকে সেই নম্বৰত ফোন কৰিলোঁ। ফোন কৰি তাত সেৱাদাৰসকলক ক'লোঁ যে এনেকুৱা সমস্যা, মোৰ প্ৰাৰ্থনাটো জনাই দিয়ক। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই তাৰ পৰা প্ৰাৰ্থনাৰ আদেশ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ, যেতিয়াই প্ৰাৰ্থনাৰ নম্বৰ আহিলে সেই সময়তে যেতিয়াই ক'লে কবিৰ পৰমাত্মাই দয়া কৰিব, তেতিয়াই মই বহুত বেছি শান্তি আৰু সান্তনাৰ অনুভৱ হ'ল যে মোৰ যিমানবোৰ প্ৰব্লেম হৈছে সকলোবোৰ দূৰ হৈ গ'ল। ছাৰ, মই আপোনালোকে চাগে জানে যি চিকাল চেল এনিমিয়াৰ যি বেমাৰ হয় সেয়া বংশগত হয়। বংশগত মানে যি পিঢ়িৰ পিছত পিঢ়ি চলি আহে। এই যি বেমাৰ কাৰোবাৰ বডিত যদি আহি যায় এই বেমাৰ তেতিয়া কেতিয়াও নষ্ট নহয়। এয়া আপোনাৰ আৰু আপোনাৰ সন্তানৰ শৰীৰত এই প্ৰকাৰে আপোনাৰ পিঢ়িৰ পৰা পিঢ়িলৈকে চলি আহিব। মোকো যেতিয়া ডক্টৰে কৈছিলে যে তুমি টেষ্ট কৰোৱা, তোমাৰ চিগলিঙৰ আপোনাৰ প্ৰব্লেম হ'ব পাৰে, যেতিয়া টেষ্ট কৰালোঁ তেতিয়া পজিটিভ আহিলে। ৰিপৰ্টত 8% চিগলিং দেখুৱালে, য'ত সেইটো মোৰ প্ৰথম ষ্টেজ আছিল। ইয়াৰ 3টা ষ্টেজ থাকে। তৃতীয় ষ্টেজটো বহুত ভয়ানক হয়, য'ত ব্লাডৰ বহুত প্ৰয়োজন হয়। মানুহৰ শৰীৰত ব্লাড উৎপন্ন হোৱাটো বন্ধ হয়। গতিকে যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মোৰ এইটো লাভ হ'ল যে মোৰ যি চিকলিঙৰ প্ৰব্লেম আছিলে সেয়া বংশগত বেমাৰ হয়, যিকোনো মানুহৰ শৰীৰত যদি হৈ যায় তেতিয়া এই বেমাৰ কেতিয়াও নষ্ট নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজেহে এনেকুৱা পূৰ্ণ পৰমাত্মা যিজনে যি মোৰ চিকলিঙৰ বেমাৰ আছিলে সেয়া একেবাৰে নেগেটিভ কৰি দিলে
আৰু যদি মই আজিও চিকাল চেলৰ পৰীক্ষা কৰাও তেন্তে হেয়াও এতিয়া নিগেটিভতে আহিব গতিকে আজি যিয়ে মোৰ চিকাল চেলছৰ টেষ্ট কৰাইছিল যিয়ে মোৰ ৰিপৰ্ট চাইছিলে মেডিকেলৰ যিয়ে চেকআপ কৰায় ক্লিনিকত ডক্টৰ আৰু পাইথলজি লেবৰ এওঁলোকে আচৰিত হৈ গ'ল যে এনেকুৱা বেমাৰ যি কেতিয়াও ঠিক নহয় তেন্তে এই বেমাৰ তোমাৰ কেনেকৈ ঠিক হৈ গ'ল গতিকে এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ এই বেমাৰ অটোমেটিক্যালি ভাল হৈ গ'ল ডক্টৰে কৈছিলে যে তুমি গোটেই জীৱন ধৰি ফলিক এচিডৰ যি টেবলেট পোৱা যায় হেয়া খাই থাকিব লাগিব লগতে বাছি খাব লাগিছিলে বহুত এইটো সবজি নাখাবা এইটো নকৰিবা সবজিৰো মই নাম কৈ দিওঁ মৰিচাৰ ভাজি পালেঙৰ ভাজি এনেটো বেমাৰ হলে ডক্টৰে এইবোৰ খাবলৈ দিয়ে কিন্তু মোক এইবোৰ খাবলৈ মানা কৰিছিলে মইতো গনি কেৱল 2-3টা সবজিহে খাব পাৰিছিলো এটা ফুলকবি বিলাহীৰ চাটনি বিলাহী যে আমি পিছি খাওঁ আৰু তৃতীয়টো হ'ল দালি কেৱল এই 3টা বস্তুহে খাব পাৰিছিলো যি পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এই সকলোবোৰ প্ৰব্লেম ভাল হৈ গ'ল আপুনি মোৰ ৰিপৰ্টটো চাব পাৰে চিকাল চেলৰ আপোনালোক সকলোৱে চাব পাৰে মোৰ চিকাল চেলৰ ৰিপৰ্ট য'ত ইয়াত লিখা আছে 8% পজিটিভ যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ললো তাৰ পিছৰ ৰিপৰ্ট মই আপোনালোকক দেখুৱাব বিচাৰিম য'ত -VE লিখা আছে মাইনাছ মানে পজিটিভৰ জাগাত নিগেটিভ আহিছে এতিয়া যিমানবোৰ ৰিপৰ্ট মই চাওঁ তেতিয়া মোৰ সকলোবোৰ ৰিপৰ্ট নিগেটিভতে আহে য'ত নেকি চিকাল চেল হোৱা সকলৰ আৰু এটা কথা কৈ দিওঁ ৰিপৰ্টৰ যিসকল চিকাল চেল হোৱা ব্যক্তি আছে HB হিমোগ্লোবিন উৎপন্ন নহয় মোৰ হিমোগ্লোবিন ইয়াত 8 গ্ৰাম আছে আৰু ইয়াত বৃদ্ধি হোৱা দেখুৱাইছে য'ত নেকি চিকাল চেল হোৱা সকলৰ যি হিমোগ্লোবিন আছে হেয়া উৎপন্ন নহয় স্যাৰ কি কাম কৰে আপুনি বৰ্তমান মই গ্ৰেজুৱেট প্ৰশান্ত আপুনি এজন শিক্ষিত ব্যক্তি আপুনি এটা বেমাৰৰ নাম ক'লে চিকল চেল ডক্টৰে আপোনাক কৈ দিছিলে যে এয়া বংশগত বেমাৰ আৰু ইয়াৰ বাবে আপুনি গোটেই জীৱনটো ঔষধ খাব লাগিব এই বেমাৰ কেতিয়াও ভাল নহয় আপুনি পজিটিভ ৰিপৰ্টটো দেখুৱালে তাৰ পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নেগেটিভ ৰিপৰ্টটো দেখুৱালে যাৰ মেডিকেল সায়েন্সতো প্ৰমাণ আছে গতিকে স্যাৰ এয়া কেনেকৈ সম্ভৱ হৈ আছে যে যিজন মানুহক মেডিকেল সায়েন্সে ৰিজেক্ট কৰি দিয়ে তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে এনেকুৱা কেনেকৈ হৈ আছে স্যাৰ পোনপ্ৰথমেতো মই ক'ব বিচাৰিম মেডিকেল সায়েন্সে হওক বা কোনো বস্তুৱে থাকক পৃথিৱীত যি প্ৰকাৰে ভগৱান আছে ঠিক সেই প্ৰকাৰে প্ৰেত আত্মাও আছে গতিকে সন্ত ৰামপালদেৱ মহাৰাজ যিজন পূৰ্ণ সৎগুৰু তেওঁৰ সাধনাই এনেকুৱা হয় যাৰ শাস্ত্ৰ অনুসৰি যদি আমি সঠিক ভক্তি কৰোঁ সঠিক পথত যাওঁ যি ধৰণে 2 আৰু 2 4 হয় ঠিক তেনেদৰে যদি কোনোবা 2 আৰু 2 5 বুলি কয় সেইটো ভুল হয় গতিকে আপুনি যদি সঠিক পথত চলি আছে তেন্তে আপুনি যিকোনো বেমাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ যদি সঠিক ভক্তি কৰে তেওঁ দিয়া ভক্তিৰ যি মাৰ্গ আছে তেওঁৰ পৰা যেতিয়া নাম দীক্ষা লোৱা হয় তেতিয়া কিছুমান নিয়ম থাকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওঁতে যি নিয়ম থাকে আমি ফলো কৰোঁ যি আমি আজীৱন ধৰি পালন কৰোঁ যদি সেই নিয়মত থাকি সাধনা কৰোঁ ভক্তি কৰি থাকোঁ তেন্তে এয়াটো সৰু সুৰা প্ৰব্লেমেই হয় বেমাৰ হয় আপোনালোকক আৰু এটা কথা কওঁ যদি কোনোবা হাৰ্টৰ পেচেণ্ট হওক বা কেঞ্চাৰৰ ৰোগী হওক সকলোৰে বেমাৰৰ চিকিৎসা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা মাত্ৰেই ঠিক হৈ যায় কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সৎগুৰু হয় স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দুৰাৰোগ্য বেমাৰো ভাল হ'ল ডক্টৰে কৈ দিছিলে যে এই বেমাৰ আপোনাৰ কেতিয়াও ভাল নহয় আপুনি জীৱনটো ঔষধ খাব লাগিব আপুনি পজিটিভ ৰিপৰ্টটো দেখুৱালে নেগেটিভ ৰিপৰ্টটো দেখুৱালে গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকে এই সমস্যাত আছে তেওঁলোকক আপুনি কি ক'ব স্যাৰ যিসকল দৰ্শকে আজি মোক চাই আছে তেওঁলোকক সসন্মানেৰে হাতজোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোক সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক তেওঁৰ জ্ঞান অমূল্য হয় বহুত অমূল্য আৰু এই সংসাৰৰ অদ্বিতীয় জ্ঞান তেওঁৰ দৰে জ্ঞান কোনো ধাৰ্মিক গুৰুৰ ওচৰত নাই গতিকে আপোনালোক সকলোৱে যদি মোৰ দৰে লাভ হোৱাটো বিচাৰে লাভ প্ৰাপ্ত কৰিব খোজে গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা যি ভক্তি কোৱা হয় তেওঁৰ পৰা নাম দীক্ষা লওক আৰু আপুনি আপোনাৰ কল্যাণ কৰাব পাৰে ধন্যবাদ স্যাৰ সৎ সাহেব
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।